সৃষ্টি হৈছে এখন বিদ্যালয়ত অভিভাৱকসকলে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে কিয়নো বিদ্যালয়খনৰ 43 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ 3 গৰাকী শিক্ষাৰ্থীয়ে মেট্ৰিকত উত্তীৰ্ণ হৈছিল আৰু তাৰ পাছতে শিক্ষকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰ দিছে অভিভাৱকসকলে সংখ্যালঘু এলেকাত মেট্ৰিকৰ ফলাফল বেয়া হোৱা দেখিবলৈ পোৱা গৈছে আমি লৈ আহিছো বিশেষ খবৰ শনিবাৰৰ দিনটোত যেহেতু মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছিল আৰু সংখ্যালঘু এলেকাত মেট্ৰিকত বিদ্যালয়ৰ দুৰ্বল ফলাফল দেখিবলৈ পোৱা গৈছে মাত্ৰ 3 গৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে মেট্ৰিক পৰীক্ষাত তাৰ পাছতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে অভিভাৱকসকলে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফলক লৈ ক্ষুণ্ণ হৈ পৰিছে অভিভাৱকসকল শিক্ষকৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অভিভাৱকে বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে শ ৰাইজে আৰু জানিব পৰা মতে 43 গৰাকী শিক্ষাৰ্থীৰ মাজৰ মাত্ৰ 3 গৰাকীহে মেট্ৰিকত উত্তীৰ্ণ হ'ল বিদ্যালয়ৰ সকলো শিক্ষকক বদলিৰ দাবী জনাইছে অভিভাৱকসকলে এখন বিদ্যালয়ৰ আজব ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে নাওবৈচাৰ তিনিঠেঙীয়া হাইস্কুলত উত্তপ্ত পৰিস্থিতি বিদ্যালয়খনৰ 40 জনেই মেট্ৰিকত ফেইল কৰিছে হাজাৰ হাজাৰ দৰমহা লৈও শিক্ষাৰ্থীক ভাল শিক্ষকে দিব নোৱাৰাৰ অভিযোগ আনিছে অভিভাৱকসকলে আৰু বিদ্যালয়ৰ গেটৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অভিভাৱকসকলে আমাৰ হাতত এই দৃশ্য আহি পৰিছে আমি আপোনালোকক এই দৃশ্য দেখুৱাম এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যালয়খনৰ 40 গৰাকী শিক্ষাৰ্থীয়ে মেট্ৰিকত উত্তীৰ্ণ হ'ব নোৱাৰিলে আৰু তাৰ পাছতেই এনেদৰে বিদ্যালয়ৰ গেটৰ সন্মুখত শিক্ষকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে এই সকল অভিভাৱকে বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় লখিমপুৰ উত্তৰ লখিমপুৰ আৰু আমি এই দৃশ্য দেখুৱাইছো এয়া নাওবৈচাৰ তিনিঠেঙীয়া হাইস্কুলৰ দৃশ্য তিনিঠেঙীয়া হাইস্কুলত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে কিয়নো এবাৰ হাইস্কুলখনৰ পৰা 43 গৰাকী শিক্ষাৰ্থীয়ে মেট্ৰিকত অৱতীৰ্ণ হৈছিল কিন্তু 43 গৰাকী শিক্ষাৰ্থীৰ মাত্ৰ 3 গৰাকীয়ে উত্তীৰ্ণ হ'ল আৰু 40 গৰাকীয়ে মেট্ৰিকত উত্তীৰ্ণ হ'ব নোৱাৰিলে তাৰ পাছতেই অভিভাৱকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মেট্ৰিকৰ দুৰ্বল ফলাফলক লৈ এবাৰ সংখ্যালঘু এলেকাত গৰজি উঠিছে অভিভাৱকসকলে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে মন্তব্য শুনক ইয়াত আপোনালোকে দেখিছে যে বহুত মানুহ গোট খাইছো ইয়াত এটা প্ৰতিবাদ কৰিছো গতিকে অতি দুখ লগা কথা এইটোৱে যে আমি আজি বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে প্ৰধান শিক্ষকৰ কাৰণে ৰিজাল্ট বেয়া হোৱাৰ কাৰণে আমি ছাত্ৰৰ অভিভাৱকসকল ইয়াত আহি উপস্থিত হ'ব লগা হৈছে আন্দোলন কৰিব লগা হৈছে ইয়াতকে দুখৰ কথা আৰু একো হ'ব নোৱাৰে আমি বেলেগ কোনো বিষয় লৈ ইয়াত আন্দোলন কৰিবলৈ অহা নাই আমি আহিছো আমাৰ ছাত্ৰ ছাত্ৰীৰ আমাৰ এই অঞ্চলৰ মাইনৰিটিৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এই শিক্ষকসকলে একেবাৰে শেষ কৰি দিছে গতিকে মই ভাবো যে আমাৰ যিসকল অভিভাৱক ছাত্ৰ ছাত্ৰী আছে ইয়াত তেওঁলোকে এই শিক্ষকসকলক ফুলাম গামোচা দিব লাগে কাৰণ 43 জন ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা 3 জনে পাছ কৰিছে তথাপি 3rd ডিভিজনত পাছ কৰিছে তেওঁবিলাকক মিষ্টি খুৱাব লাগে ফুলাম গামোচাৰে আদৰিব লাগে এনেকুৱা শিক্ষকসকলক গতিকে মই ভাবিছো যে আমাৰ আন্দোলন মিডিয়াক আমি অনুৰোধ জনাইছো ৰাজহুৱাভাৱে মিডিয়াক অনুৰোধ জনাইছো যে আপোনালোকে আমাৰ এই কাৰ্যসূচী এই আন্দোলন অন্তত অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে গম পায় তাৰ এটা ব্যৱস্থা কৰক নহলে যাতে ইয়াতেই আপোনালোকৰ ওচৰতে বস্তুটো শেষ নহয় তাৰ কাৰণে কৰজোৰে অনুৰোধ জনাইছো কাৰণ আমি আন্দোলনবোৰ তাত নাযায় গুণগত শিক্ষাৰ কাৰণে গুণোৎসৱৰ ব্যৱস্থা কৰিছে চৰকাৰে গুণোৎসৱত কি আছিল যোৱাবাৰৰ যিটো গুণোৎসৱ হৈছিলে গুণোৎসৱ অসমৰ ভিতৰত আটাইতকৈ বেয়া তিনিঠেঙীয়া হাইস্কুলৰ ডি গ্ৰেড পাইছিলে গতিকে আমাৰ বহুত আক্ষেপ আছে আমাৰ আবেগ আছে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি ৰাজপথত ওলাই আহিছো যাতে যি হল আগলৈ যাতে আৰু এনেকুৱা নহয় তাৰ কাৰণে চৰকাৰে ভাল এক্সপিৰিয়েন্স থকা শিক্ষক দিয়ক আমাক আমাৰ ল'ৰা ছোৱালীখিনি শিক্ষিত হওক এই আমাৰ অনুৰোধ শিক্ষক নতুনকৈ নিযুক্তি হৈ ইয়াত আহিছে তেওঁবিলাকে যদি লিখা পঢ়া কৰালেহেঁতেন তেতিয়াহ'লেতো ৰিজাল্ট এনেকুৱা বেয়া নহ'লহেঁতেন গতিকে চৰকাৰে কেনেকুৱা শিক্ষক দিছে আমি নাজানো গতিকে এই সম্পূৰ্ণ শিক্ষক ইয়াৰ পৰা বদলীকৰণ কৰাৰ কাৰণে আমি আহ্বান কৰিছোঁ সন্মানীয় মুখ্যমন্ত্ৰী এটা কথা ঘোষণা কৰিছিল এখন বিদ্যালয়ৰ পৰা 30% ওপৰত যদি অৱতীৰ্ণ নহয় তেতিয়া সেইখন বিদ্যালয়ত বিহিত ব্যৱস্থা ল'ব গতিকে আমি মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছো
আমাৰ এই তিনঠিঙা অঞ্চলখন যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যেহেতু ইয়াত 100% সংখ্যালঘু এলেকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় মাদ্ৰাছা বন্ধ কৰি আমি স্কুল কলেজ খুলিছোঁ সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক আমি ইঞ্জিনিয়াৰ ডক্টৰ বনাম গতিকে আমি মুখ্যমন্ত্ৰীক এটা আহ্বান জনাইছোঁ আপুনি এই আমাৰ তিনঠিঙা হাইস্কুলখন নজৰ দিয়ক আৰু এটা দাবী কৰজোৰে দাবী জনাইছোঁ আমি যে এই বিদ্যালয়খনৰ শিক্ষক প্ৰধান শিক্ষকক অপহৰণ কৰক আৰু শিক্ষক গোটৰ বদলীকৰণ কৰক নহ'লে আমি মাজে মাজে শুনি পাওঁ বা দেখিবলৈ পাওঁ আমি যে শিক্ষক শিক্ষয়িত্ৰীসকলে মাজে মাজে কাজিয়াও হয় আমি ইয়াত দেখিবলৈ পাওঁ আৰু এটা মই ক'ব বিচাৰিছোঁ যে এইখন বিদ্যালয়ত পঢ়ুৱাই শিক্ষকসকলে 70,000 80,000 70,000 টকা দৰমহা পায় কিন্তু তেওঁলোকৰ বিশ্বাস আৰু আস্থা নাই যে মোৰ সন্তানক মই ইয়াত পঢ়ুৱাই বাল শিক্ষা দিব পাৰিম 3,000 টকা মাহে বেতন পোৱা এই প্ৰাইভেট স্কুলত 70,000-80,000 পোৱা শিক্ষকৰ ছাত্ৰজন পঢ়িবলৈ দিয়ে গতিকে শিক্ষামন্ত্ৰী মহোদয়ক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাজে কৈয়ে থাকে যে আমি সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক ইঞ্জিনিয়াৰ ডক্টৰ বনাম এই ইঞ্জিনিয়াৰ ডক্টৰ বনাবলৈ হ'লে আমাৰ সংখ্যালঘু অঞ্চলত অলপ নজৰ দিব বুলি মুখ্যমন্ত্ৰী আমি আশা ৰাখিলোঁ পাইছে কি কাৰণে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে ইয়াত মেনেজিং কমিটি তথা অভিভাৱকসকল গোটেই একত্ৰিত হৈছে এইখন বিদ্যালয়ত যিটো ৰিজাল্ট ক্লাছ মেট্ৰিকৰ যেতিয়া এছএছএলচি ফাইনেল ৰিজাল্ট ওলাইছে যিটো ৰিজাল্ট ওলাইছে আমাৰ কাৰণে একদম এইটো মানে এনেকুৱা লাজৰ কথা হৈ গ'ল 43জন ছাত্ৰ ছাত্ৰীৰ পৰা মাত্ৰ 3জনে পাছ কৰিছে 40জনে ফেল কৰিছে গতিকে ইয়াতকৈ আৰু বেয়া কি খবৰ হ'ব পাৰে আমাৰ কাৰণে বিদ্যালয়খন ইয়াত থকাতকৈ নথকাই ভাল আমি এই কাৰণে চৰকাৰকো ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে আমাৰ এই বিদ্যালয়ৰ পৰা যিসকল ষ্টাফ আছে শিক্ষক আছে সকলোখিনিক বদলীকৰণ কৰক একদম প্ৰিন্সিপালৰ পৰা লৈ আৰম্ভ কৰি চকীদাৰলৈকে বদলীকৰণ কৰক নতুন শিক্ষকৰ দ্বাৰা স্কুলখন পৰিচালনা কৰক এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে উজ্জ্বল হয় ভাল লিখা পঢ়া কৰিব পাৰে ভাল মানৱ ভৱিষ্যত গঢ়িব পাৰে সেইকাৰণে আজি ৰাইজে ইয়াত একত্ৰিত হৈ কমিটি পৰিচালনা সমিতি প্লাছ অভিভাৱক প্লাছ সচেতন ৰাইজ সকলোৱে মিলি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছে।